আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম বেলতাৰী গাঁৱৰ নিবাসী তথা BPF দলৰ নিষ্ঠাৱান কৰ্মী PNB সদস্য আৰু সমাজসেৱক সুভাষ অধিকাৰীয়ে 4 নং বাওখুগ্ৰী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সম্পূৰ্ণভাৱে সাজু হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাজনৈতিক মহলত লাভ কৰা তথ্য অনুসৰি বাওখুগ্ৰী সমষ্টিৰ পৰা BPF দলৰ টিকেট লাভ কৰাৰ ক্ষেত্ৰত সুভাষ অধিকাৰীৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে তেওঁ সমষ্টিটোত বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠী তথা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সৈতে মত বিনিময় কৰি সমৰ্থন বিচাৰিছে। উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বাওখুগ্ৰী সমষ্টিত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে আৰু বিভিন্ন দলৰ সম্ভাৱ্য প্ৰাৰ্থীসকলেও নিজ নিজ সমৰ্থন সংগ্ৰহত ব্যস্ত হৈ পৰিছে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।